হেল্ল' নমস্কাৰ ওয়েলিষ্ট অসম ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছসকল, 2026 চনৰ ভোটাৰ লিষ্টৰ খবৰ আপোনালোক সকলোৰে কাৰণে 3-4টা ভিডিঅ' বনাই দিলোঁ। এতিয়া 2026 চনৰ ফাইনেল যিখন ভোটাৰ লিষ্ট আছে, সেই লিষ্টখন আপোনালোকে অনলাইন নিজৰ মোবাইল ফোন দি কেনেকৈ ঘৰত বহি নিজে ডাউনলোড কৰি কেনেকৈ চাব পাৰিবা, সেই বিষয়ে আজি এই ভিডিঅ'টো মই বনাইছোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে যদি সম্পূৰ্ণ চায়, তেতিয়াহ'লে মোবাইল ফোন দি 2026 চনৰ যিখন ভোটাৰ লিষ্ট আছে, সেইখনত আপোনালোকৰ নাম আছেনে নাই, বা আপোনালোকৰ নামৰ স্পেলিংবিলাক মিষ্টেক হৈছে নেকি, কিবা সমস্যা হৈছে নেকি, আপোনালোকৰ নিজৰ ভোটাৰ লিষ্ট যিখন আছে সেই লিষ্টখন প্ৰপাৰলি নিজে চাবৰ কাৰণে আপোনালোক সকলোকে এই ভিডিঅ'টো বনাই দিছোঁ। আৰু এই ভিডিঅ'টোত আপোনালোক সকলোৱে সবিশেষ জানিব পাৰিব কেনেকৈ আপোনালোকে ভোটাৰ লিষ্টখন কেনেকৈ নিজে মোবাইল ফোন দি ডাউনলোড কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু লম্বা নকৰাকৈ আপোনালোক সকলোকে দেখুৱাব বিচাৰিছোঁ ডাইৰেক্ট লাইভ স্ক্ৰীণত নি পেলাই কেনেকৈ আপোনালোকে 2026 চনৰ যিখন ভোটাৰ লিষ্ট ফাইনেল ওলাইছে সেইখন কেনেকৈ ডাউনলোড কৰিব পাৰি। আহক এতিয়া আপোনালোকক স্ক্ৰীণত লৈ যাম মোৰ মোবাইল ফোনৰ, আৰু তাত নি পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটা বিষয় ক'ব বিচাৰিছোঁ, এই যিটো লিংক আপোনালোক সকলোকে যি লিংকৰ দ্বাৰা মই ডাউনলোড কৰিবলৈ আৰম্ভ কৰিছোঁ বা দেখুৱাম আপোনালোকৰ, সেইটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। আৰু কেনেকৈ আপোনালোকৰ পাৰ্ট নম্বৰবিলাক বা কোনখন স্কুলৰ অন্তৰ্গত আপোনালোকৰ ভোটাৰ লিষ্টখন আছে সেইটো আপোনালোকৰ চাবৰ কাৰণে মই আই বাটনত এটা ভিডিঅ' লগাই দিছোঁ বা ডেছক্ৰিপশ্যনত এটা ভিডিঅ' লিংক দিছোঁ, তাৰ পৰা আপোনালোকে গৈ চাব পাৰিব। এতিয়া মোৰ স্ক্ৰীণত দেখুৱাই আছোঁ আপোনালোক সকলো। আপোনালোকে চাওক, ভোটাৰ লিষ্ট ডাউনলোড 2026 চাৰ্চ কৰিব, আৰু সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাতে লিংকত ক্লিক কৰিও যাব পাৰিব। আৰু যদি কোনোবাই ফেচবুকত চাই আছে, তাত এইটো চাওক, মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে অট'মেটিকলি 1 নম্বৰত এই যিটো কালাৰিং আহি আছে, সেইটো ড্ৰাফ্ট PDF ইলেক্ট'ৰেল ৰোল ফৰ দ্য ইয়াৰ অফ 2026, তাতে আপোনালোকে ক্লিক কৰিব। মই ক্লিক কৰিলোঁ। চাওক, ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আপোনাৰ মোবাইলত এনেধৰণৰ পেজটো অ'পেন হ'ব। তাতে একো কৰিবলগীয়া নাই, আপোনালোকৰ জাষ্ট চিম্পল এনেকৈ লোডিং হ'ব। নেট মোৰ তাত অলপ শ্ল' আছে। তাতে চাওক, লিখা আছে ফাইনেল ৰোলছ, ড্ৰাফ্ট ৰোলছ। ড্ৰাফ্ট ৰোল হ'ল আগত যিখন ওলোৱা খচৰা কপি হয়, আৰু ফাইনেল ৰোল হ'ল এতিয়া আজিৰ ডেটত যিখন পাব্লিছ হৈছে। তাতে আপোনালোকৰ যিটো জিলা আছে সেই জিলাটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই উদাহৰণ হিচাপে হোজাই চিলেক্ট কৰিছোঁ। LAC মানে সমষ্টি, আপোনালোক কোন সমষ্টিৰ অন্তৰ্গত। মোৰ তাত হোজাইত বিন্নাকান্দি, লামডিং আৰু এইটো দেখুৱাই আছে। তো উদাহৰণ হিচাপে আপোনালোকে ধৰি লওক মই কোকৰাঝাৰৰ চাব বিচাৰিছোঁ, বা ধৰি লওক আপোনালোকৰ শিৱসাগৰ চাব বিচাৰিছোঁ। তো শিৱসাগৰৰ অন্তৰ্গত ডিমৌ, শিৱসাগৰ আৰু নাজিৰা, এই 3টা সমষ্টি দেখুৱাই আছে। ছেইম তেনেকৈ আপোনালোকৰ ধৰি লওক LACটো মই শিৱসাগৰ চিলেক্ট কৰিলোঁ, আৰু লেংগুৱেজটো অসমীয়া চিলেক্ট কৰিব, অসমীয়াই আছে। আৰু সেই যিটো পাৰ্ট নম্বৰ আছে স্কুলখনৰ নাম, তাতে আপোনালোকে পাৰ্ট নম্বৰটো অকল লিখি দিলে হ'ব। ধৰি লওক মই এক্সাম্পল 5 লিখিছোঁ, মানে 5 নম্বৰ মাজৰ এইটো যিটো আপোনালোকৰ জনজাতীয় ME স্কুল ৱেষ্ট। 10 নম্বৰত আছে 506 চুমনি মিচিং LP স্কুল। এনেধৰণৰ আপোনালোকৰ 2026ৰ যিখন ফাইনেল ড্ৰাফ্ট ৰোল আছে সেইখন আপোনালোকে উলিয়াব পাৰিব। এতিয়া মই জাষ্ট এটা ডেমো হিচাপে মই দেখুৱাব বিচাৰিছোঁ সেই স্কুলখনৰ ডাউনলোড কৰিবলৈ। এই যে কেপচা যিটো মই তাতে টাইপ কৰি আছোঁ, FW, এইটো চাওক, অট'মেটিক প্ৰগ্ৰেছ হৈ এনেকা ৰঙাকৈ ছাকচেছ লিখা আহিব। অট'মেটিকলি আপোনালোকৰ মোবাইলত সেই যিটো PDF ৰোল আছে এইটো ডাউনলোড হৈ আহিব। আপোনালোকে একো কাটিব নালাগে। যদি কাটি দিয়ে তেতিয়াহ'লে প্ৰব্লেম হ'ব। এনেধৰণৰ অলপ সময় ৰখি থাকিব। ৰখি থকাৰ পিছত আপোনালোকে বা ওপৰৰ পিনে কিছুমান মোবাইলত এনেকা চাবও পাৰে। এতিয়া সেইটো আপোনালোকে দেখিব ডাউনলোড হ'ব, অলপ সময় লাগে, কাৰণ ফাইলবিলাক বহুত ডাঙৰ থাকে। কিছুমান 10 MB থাকে, কিছুমান 5 MB থাকে। সেই চিষ্টেমতে আপোনালোকে 2026 চনৰ ফাইনেল ৰোলছ যিখন আছে ভোটাৰ লিষ্ট, সেইখন আপোনালোকে ডাউনলোড কৰি নিজে চাব পাৰিবা যে আপোনালোকৰ সেই লিষ্টখনত নাম আছেনে নাই। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে যে 2026 চনৰ ফাইনেল ৰোলখন কেনেকৈ ওলায়, আৰু এই স্কুল কেইখনৰ নাম আপোনালোকৰ ভোটাৰ কাৰ্ডখনত কোনখন স্কুলৰ নাম আছে
সেইটো আপোনালোকে চাবৰ কাৰণে ছেইম এনেধৰণৰ ইয়াৰ ওপৰঞ্চি মই আৰু দুটা ভিডিঅ' বনাইছোঁ, সেইটো আপোনালোকে চালে অট'মেটিকলি গম পাই যাব যে মানে আপোনালোকে কেনেকৈ সেই স্কুলখনৰ নাম কোনখন চেণ্টাৰত পৰিছে। আপোনালোকৰ ধৰি লওক এখন স্কুলত দুটা চেণ্টাৰ থাকিব পাৰে, ইষ্ট ৱেষ্ট এনেধৰণৰ। গতিকে এইটো চাওক, দহপৰীয়া এল পি স্কুল ৱেষ্ট আৰু দহপৰীয়া এল পি স্কুল ইষ্ট, মানে দুটা পাৰ্ট। এতিয়া আপোনাৰ ইষ্টত আছে নে ৱেষ্টত আছে এইটো কেনেকৈ জানিবা, সেই বিষয়ে মই এটা ভিডিঅ' বনাই দিছিলোঁ। আশা কৰোঁ আপোনালোকৰ সেই ডাউটটো ক্লিয়াৰ হৈ যাব। মই যিটো ভিডিঅ' বনাই দিছিলোঁ এই ছিষ্টেমতে আপোনালোকে নিজৰ ভোটাৰ লিষ্ট যিখন আছে সেইখন আপোনালোকে ডাউনলোড কৰি চাব পাৰিব।